ডিমৰীয়া দুৰুঙত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড। বন্ধুৰ পহাৰত প্ৰাণ গ'ল বন্ধুৰ। মাজনিশা বিহুৰ সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই বৰা পাহাৰৰ মলয় দাস নামৰ যুৱকে ২ নং ঔজাৰী প্ৰণৱ দাস নামৰ যুৱকজনক কোনো কথাৰ কটাকটিৰ মাজতেই সুৰাৰ বটলেৰে নিঃসংগভাৱে আক্ৰমণ কৰে। তাৰ পাছত আহত যুৱক প্ৰণৱ দাসক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱকজনক। ঘটনাস্থলীত নিশাই খেত্ৰী আৰক্ষী উপস্থিত হৈ অভিযুক্ত মলয় দাস নামৰ যুৱকজনক আটক কৰিছে। সম্প্ৰতি ঘটনা সন্দৰ্ভত খেত্ৰী আৰক্ষীয়ে যুৱকজনৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। তাত দুৰুঙত তাৰমানে আমাৰ তাৰমানে ৰঙালী বিহু পাতিছে। তাৰমানে ইয়াত তাৰমানে কালি প্ৰণৱ দাস যিটো ল'ৰা, এইটো ল'ৰা মোৰ ভতিজা ল'ৰা হয়। সি তাৰমানে নিচা বিচা কৰাৰ মানুহ নহয়, বুজিছে। তাই কালি আহিছে, চিনাকি বন্ধু হয় সি, যিটো ল'ৰাই মাৰিলে সি হৈছে চিনাকি বন্ধু। তাৰমানে তাৰ নাম কি নামটো আছিলে মলয় দাস, বুজিছে। এই মলয় দাস ল'ৰাজনে তাৰমানে বুটল ভাঙি তাৰমানে পেটত সোমাই দিলে, বুটলেৰে মাৰি দিলে। তাৰমানে চলি থকাৰ মাজতে তাই 1টামান বজাত হয় ঘটনাটো হৈছে। তাৰমানে এনেকৈ যে মাৰি দিলে ল'ৰাটোক, তাৰমানে কোনোদিন আমি দেখাও নাই মদ চদ খোৱা বুলি, নাজানো সি যে মদ খায় কোনোদিন। তাৰমানে আমাৰ এইটো তাৰমানে পূৰা তাৰমানে হেৰিটো লাগে, দোষীক যাতে পূৰা শাস্তিটো দিয়ে, এইটোৱে তাৰমানে আমাৰ আইনৰ ওচৰত তাৰমানে আমাৰ আক্ৰমণ কৰি ল'ৰাটোক ধৰি আনিছে, ৰাতিতে ধৰি আনিছে পুলিচে। প্ৰথম তাৰমানে হেৰি ৰাখি কমিটিয়ে আটক কৰি ৰাখিছিল ল'ৰাটোক। তাৰপিছত পুলিচটো ডিউটিত থাকিছে, তাতে বিহু ডিউটি পাতিলে, তাৰমানে ল'ৰাটো আনি তাৰপিছত ৰাখিছে। কিন্তু থানায়ো গম পোৱা নাছিল যে ল'ৰাটো যে মৰি গ'ল। সেইটো এতিয়াহে আমি অৱগত কৰাইছোঁ যে ল'ৰাটো মৰি গ'ল, এতিয়াহে অচি ছাৰে গম পাইছে কথাখিনি। এইটো জানা নাই, কোনো হেৰি নাই, কোনো হেৰিয়ে নাই। কোনোদিনে এনেকুৱা কোনো ঘটনা আমি শুনাও নাই বা দেখাও নাই। এই কথা বতাত কিবা লাগি পেলাই এনেকুৱা কৰিলে। সেই মৎস্যত খাই পূৰা লোড। সি আগতো কেইবাটাও ঘটনা কৰিছে। তাৰমানে আমাৰ কৈকাৰী এটা বজাৰ হয়, ডেইলি বজাৰ হয়। এইটো তাৰমানে এদিনাখন মাছ বিক্ৰী কৰি থাকোঁতে এটা ল'ৰাক সিও মাছ বেচিছে আৰু বেলেগেও মাছ বেচিছিল। সি দগাৰ লগত তাৰমানে ল'ৰাটোক মাৰি দিলে। হেৰিতে কপালতে মাৰিছিল, ভাগ্যক্ৰমত তাৰমানে অলপ হেৰি হৈ গ'ল, ওপৰ ফালে লাগিল, ইফালে লগা নাই। হয়, আকৌ কেৰেলা গৈছিল সি কাম কৰিবৰ কাৰণে, এই ল'ৰাটো। আৰু আমাৰ গাঁৱৰো কেইটা ল'ৰা গৈছিল তাতো বোলে সি বুটল ভাঙি তাৰমানে কিবা সোমাই দিব খুজিছিল, তাতে নোৱাৰিলে। হয়, মদটো খাই আগে পাছে এনেকুৱা কৰি আছে, বহুত কেইটা ঘটনা সি কৰিছে। হয়, যোৱা ৰাতিতো মোৰ ভতিজাক মাৰিয়ে দিলে। তাৰমানে গাড়ীটো যিহেতু উঠাইছিল, ধুৰুং পোৱাৰ আগতে তাৰ মৰি গ'ল। এতিয়া তাৰমানে GMCতে আছে। এইটো তাৰমানে আইনৰ ওচৰত আমাৰ বক্তব্য মই ৰাখিছোঁ। তাৰমানে আমাৰ দোষীক যাতে পূৰা শাস্তিটো প্ৰদান কৰে, এইটো মোৰ আইনৰ ওচৰত আবেদন। এইটো একচুৱেলি কালি আমাৰ দুৰুঙত বিহু আছিলে। বিহুত 1:30মান বজাত আমি ইনফৰ্মেশ্যন এটা পাইছিলোঁ যে বিহুত কাজিয়া হৈছে বুলি। তো আমাৰ লগে লগে আমাৰ পুলিচ ষ্টাফ গৈ পেলাই তাত গম পোৱা গ'ল এই মলয় দাস, তেওঁৰ ঘৰ দুৰুঙত, হেৰিত বৰা পাহাৰ, 3 নং ঔজাৰী বৰা পাহাৰ, আৰু এজন প্ৰণৱ দাস 2 নং ঔজাৰী। ইহঁতৰ মাজত কিবা দুয়োজনে অলপ ড্ৰিংকছ কৰি আছিলে নেকি। এই মলয় দাসজনে ড্ৰিংকছ কৰিছে, তেওঁ নিজেও স্বীকাৰ কৰিছে। দুয়োজনৰ মাজত কাজিয়া হ'ল। তো কাজিয়া হওঁতে এই মলয় দাসে মানে বিয়েৰ খাই আছিলে, তাৰ হাতত বিয়েৰৰ বটল এটা আছিলে। তো কাজিয়া হওঁতে সি পৰি গৈ পেলাই বিয়েৰৰ বটলটো মানে ভাঙি গ'ল। ভাঙি যাওঁতে সি খঙত মানে এই প্ৰণৱ দাসক বিয়েৰ বটলটো তলফালৰ পৰা সোমোৱাই দিলে। তো অলপ ভিতৰলৈকে সোমাই গ'ল। তো সোমাই যোৱাৰ পিছত তাৰ বহুত ব্লিডিং হ'ল, আৰু লগে লগে তাক সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেললৈ পাব্লিকে লৈ গ'ল। আৰু যিজন মলয় দাস মাৰিছিলে তেওঁক ইতিমধ্যে পাব্লিকে আটক কৰি ৰাখি থৈছিলে। আমাৰ পুলিচ গৈ পালে। তো আমাৰ মলয় দাসক আমাৰ পুলিচে এপ্ৰিহেণ্ড কৰিলে। এপ্ৰিহেণ্ড কৰি অনাৰ পাছত সোধ পোছ কৰোঁতে তেওঁ স্বীকাৰ কৰিছে যে কাজিয়া হৈছিলে, আৰু তেওঁ নিচাতে বটলটো ভাঙি গৈ
সোমোৱাই দিলে আৰু জখমীজন মানে সোণাপুৰ হস্পিটেল পাওঁতে অলৰেডি ডেথ হ'ল আৰু ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিছে আৰু অলৰেডি আমাৰ আসামী ধৰা হ'লেই আমাৰ এতিয়া তেওঁলোকৰ মৃতকৰ গাৰ্জেনে কেছ এটা দিছে মাৰ্ডাৰ কেছ এটা লৈছোঁ আসামী চালান হ'ব ইনভেষ্টিগেশ্যন চলি আছে এইটো বিশেষ আগৰ কোনো প্ৰি প্লেন বা তেনেকুৱা গ্ৰাছ হিচাপত নহয় এইটো ছাডেন প্ৰভোকেশ্যন বা কথাত ডেকা ল'ৰা মদ খাই লৈ পেলাই কাজিয়া হৈ গ'ল তেনেকৈ এইটো হৈছে এইটো 1:30মান বজাত 1টাৰ পৰা 1:30ৰ ভিতৰত তাৰমানে কালি বিহুত আহিছিলে তাৰ মাকৰ লগত তাৰ ককায়েকৰ লগত পিছত বহি বিহু চাই আছে পিছতে ওলাই আহিছে ওলাই আহোঁতে সেই ল'ৰাটোৱে মাৰিলা এইয়া কি নাম তাৰ নামটো মই নাজানো মলয় দাস প্ৰণৱ দাস বটলেদি এই ইয়াতে কঁকালৰ অকণমান তলত তাৰপিছততো লৈ আহিলা ইয়াত হুলস্থুল লাগিলা পিছত লৈ আহিলা মেডিকেলত ৰাস্তাতে ঢুকাল নাই এনেই বন্ধু নহয় নে গাঁৱৰ চিনাকি এইটো আমাৰ ঘৰটো হ'ল 2 নম্বৰ ওজাৰী আৰু তাৰ ঘৰটো হ'ল 3 নম্বৰ ওজাৰী 3 নম্বৰ ওজাৰী দুৰুং পাহাৰ ঘটনাটা হৈছে 1টামান বজাত নাই সেইটো মই নাজানো নাই শত্ৰুতা নাই কিন্তু সি আগতেও আৰু কেৰেলাত থাকে সি তাতো এজন মানুহক মাৰিব বিচাৰিছিল বটল ভাঙি যিজনে মাৰি নাই বন্ধু নাছিল গাঁৱৰ আৰু চিনাকি ওচৰৰে পুলিচক খবৰ দিছে মইতো তাৰমানে ঘৰত নাথাকোঁ মই বামফৰত থাকোঁ তাৰপৰা ৰাতিহে মই ফোন পালোঁ ল'ৰাজনক ধৰি আনিছে